Hello everyone, welcome back to my YouTube channel. Let's qualify CTET. নমস্কাৰ মই ফাল্গুনী পাঠক আৰু যোৱা ক্লাছত আমি জেন্ডাৰৰ বিষয়ে পঢ়িছিলো। আজি ক্লাছটোত আমাৰ টপিকটো হ'ল জিন পিয়াজেৰ কগনিটিভ ডেভেলপমেন্টৰ থিওৰি বিষয়ে আমি পঢ়িম। তেন্তে আহক বেছি দেৰি নকৰাকৈ আজি ক্লাছটো আৰম্ভ কৰো। তো প্ৰথমতে আমি জিন পিয়াজেৰ কথা কিছু পঢ়িলো। Piaget was a radical constructivist. According to him, children are active builder of knowledge. Children learn through curiosity, experience, activity. এতিয়া চাব আমাৰ ইয়াত পিয়াজে কি বুলি কৈছে ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট হয়নে আমাৰ পিয়াজে কি কনষ্ট্ৰাকটিভিষ্ট অৰ্থাৎ কনষ্ট্ৰাকটিভিজম থিওৰিৰ ওপৰত বিশ্বাস কৰে যেহেতু তেওঁক কনষ্ট্ৰাকটিভিষ্ট বুলি কোৱা হয় আৰু এই কনষ্ট্ৰাকটিভিজম থিওৰি অনুযায়ী আমাৰ কি বুলি ধৰা হয় চিলড্ৰেন বিলাকক এক্টিভ বিল্ডাৰ্স অফ নলেজ বুলি ধৰা হয় অৰ্থাৎ চিলড্ৰেন বিলাকে হিহতৰ ব্ৰেইনত নলেজ বিলাক বিল্ড কৰে কিহৰ জৰিয়তে এক্টিভলি হিহতে বিল্ড কৰে কিহৰ জৰিয়তে বিভিন্ন এক্টিভিটিৰ জৰিয়তে হ্যান্ডস অন এক্টিভিটি হোক বা এক্সপেৰিয়েন্স তেনেকুৱা ধৰণে আমাৰ শিশুবিলাকে কি কৰে বিভিন্ন নলেজ হিহতে কনস্ট্ৰাক্ট কৰে আৰু ইয়াত কোৱা হৈছে চিলড্ৰেন লাৰ্ন থ্ৰু কিউৰিয়সিটি এক্সপেৰিয়েন্স এক্টিভিটি তো শিশুবিলাকে কিউৰিয়সিটি অৰ্থাৎ বিভিন্ন বস্তু হিহতে প্ৰশ্ন কৰি পেলাই শিকে বা বিভিন্ন বস্তু জনাৰ প্ৰতি হিহত সদায় ইচ্ছুক হৈ থাকে আৰু হিহতে কিহৰ জৰিয়তে শিকে বুলি কৈছে এক্সপেৰিয়েন্সৰ জৰিয়তে শিকে আৰু বিভিন্ন এক্টিভিটি কৰি শিকে বুলি কোনে কৈছে আমাৰ এই কনস্ট্ৰাকটিভিজম থিওৰি থকা যিবিলাক কনস্ট্ৰাকটিভিজম থিওৰি মানি চলে হেবিলাক কনস্ট্ৰাকটিভিষ্টে এই কথাখিনি কৈছে নেক্সট চাব According to Piaget, cognitive development happens in stages and development is discontinuous. অর্থাৎ আমার পিয়াজে কৈছে যে আমার কগনিটিভ ডেভেলপমেন্ট যেটো আমার মেন্টাল ডেভেলপমেন্ট আমার ব্রেইনৰ যেটো ডেভেলপমেন্ট হেটো আমার কিহত হয় আমার স্টেজেছত হয় কিছুমান স্তৰত হয় লগতে ডেভেলপমেন্টক তেও কি বুলি কৈছে ডিসকন্টিনিউয়াস বুলি কৈছে এনে আমাৰ ডেভেলপমেন্টটো আমি কি বুলি পাইছিলো ডেভেলপমেন্টটো আমি পাইছিলো যে কি এটা কন্টিনিউয়াস প্ৰসেস হয় বুলি পাইছিলো হয়নে তো আমাৰ কন্টিনিউয়াস প্ৰসেস হয় কিন্তু যদি আমাৰ পিয়াজেৰ কথা আহে তেতিয়া হলে কিন্তু ডেভেলপমেন্টক আমাৰ কি বুলি কোৱা হয় ডিসকন্টিনিউয়াস বুলি কৈছিল তেখেতে যদি এক্সামত according to পিয়াজে বুলি আহে তেতিয়া আপোনালোকে ডেভেলপমেন্টটো ডিসকন্টিনিউয়াস বুলি দিব নেক্সট হ'ব পিয়াজে অৰ্থাৎ আমাৰ কনস্ট্রাকটিভিজম থিওরিৰ মতে আমাৰ কি হয় রোল অফ টিচাৰৰ রোলটো কি হয় ফেসিলিটেটৰৰ হয় অৰ্থাৎ টিচাৰক ইয়াত ফেসিলিটেটৰ বুলি কোৱা হয় সুবিধাৰ এটা বুলি কোৱা হয় ইয়াত কি কৰা হয় টিচাৰে আমাৰ ষ্টুডেন্ট বিলাকক সদায় সুবিধা দিব লাগে কিহৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন নিড অনুযায়ী বা তেওঁলোকৰ যাতে প্ৰয়োজন বিলাক পূৰ হ'ব পাৰে বা তেওঁলোকে যাতে ভালদৰে শিকিব পাৰে তেওঁলোকৰ বিভিন্ন সমস্যা বিলাক সমাধান কৰাৰ ক্ষেত্ৰত মুঠতে টিচাৰে শ্ৰেণী কথাত ইয়াত কি কৰিব লাগিব ফেসিলিটেটৰ হিচাপে কাম কৰিব লাগিব এতিয়া চাব আমাৰ Piaget থিওৰিৰ চাৰিটা আৰু ফেক্টৰ আছে ফেক্টৰ কিটা চাব 4 ফেক্টৰস অফ Piaget থিওৰি একিটা মনত ৰাখিব এক্সামত আহি থাকে প্ৰথমটো ফেক্টৰ হল ম্যাচুৰেশন ইয়াক আপোনালোকে এম বুলি মনত ৰাখিব নেক্সটটো হল আমাৰ এক্সপেৰিয়েন্স ই আৰু তাৰ পিছৰটো হল সোশিয়েল এস আৰু ইকুইলিব্ৰেশন ই মেছে বুলি মনত ৰাখিব এম ই এছ সি মেছে অৰ্থাৎ কি মেচুৰেশনটো আমাৰ কি হয় হেৰিডিটিৰ লগত জড়িত হৈ থাকে এইটো আমাৰ পিয়াজে থিওৰি এটা ফেক্টৰ হয় নেক্সট আমাৰ এক্সপেৰিয়েন্স অৰ্থাৎ স্টাইল বিলাকে আমাৰ এক্টিভিটি কৰি শিকে আৰু নেক্সট আমাৰ যেটো সোশিয়েল এক্সপেৰিয়েন্স অৰ্থাৎ ইন্টাৰেকশন কৰি নেক্সট আমাৰ ইকুইলিব্ৰেশনটো কি মই বুজাই দিছো এই ইকুইলিব্ৰেশনৰ ভিতৰত দুটা বস্তু আমাৰ এড হৈ থাকে প্ৰথমটো হল আমাৰ এডাপ্টেশন নেক্সট তো হল আমাৰ অৰ্গানাইজেশন এতিয়া অৰ্গানাইজেশনটো কি জানেনে অৰ্গানাইজেশন মানে কি আমাৰ ব্ৰেইনত বিভিন্ন আমাৰ ডেটা বিলাক ইনফৰমেশন বিলাক আমাৰ ব্ৰেইনত কি অৰ্গানাইজড হৈ থাকে হয়নে আমাৰ বস্তু বিলাক তো ব্ৰেইনত খিচিৰ হৈ নাথাকে যেনে এখিনি বস্তু আমাৰ সোশিয়েলৰ হয় এখিনি বস্তু সিডিপিৰ হয় এখিনি বস্তু আমাৰ ইভিএছৰ হয় এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ কি অৰ্গানাইজ হৈ আছে নে নাই হৈ আছে তো ব্ৰেইনত যে এই বস্তুবিলাক আমাৰ অৰ্গানাইজ হৈ থাকে হেতু কোৱা হয় অৰ্গানাইজেশন নেক্সট আমাৰ এডাপ্টেশনটো চাব এডাপ্টেশনটো আমাৰ দুটা ভাগত ভগাব পাৰো এডাপ্টেশনটো আমাৰ প্ৰথমটো হল আমাৰ এছিমিলেশন নেক্সটটো হল আমাৰ একমোডেশন এছিমিলেশন মানে কি এডেড কনসেপ্ট অৰ্থাৎ আমি ব্ৰেইনত যেতিয়া নতুন কনসেপ্ট এটা এড কৰো
হেতু কোৱা হয় assimilation next accommodation to হল আমাৰ চেঞ্জ কনসেপ্ট অৰ্থাৎ ধৰক আমি কিবা এটা কনসেপ্ট আমি গম পালো ধৰি ললো হেতু কনসেপ্ট নহয় নতুন কনসেপ্ট এটা আমি এড কৰিলো অৰ্থাৎ আগৰ কনসেপ্টটো আমি চেঞ্জ কৰি পেলাই নতুন কনসেপ্ট এটা আমি ব্ৰেইনত এড কৰিলো যে হেতু কোৱা হয় আমাৰ accommodation এইগিটা হৈছে আমাৰ ইকুইলিব্ৰেশনৰ ভিতৰত থকা কেইটামান বস্তু নেক্সট চাবো আমাৰ Negative words according to Piaget অর্থাৎ পিয়াজেৰ মতে কিছুমান নেগেটিভ ওয়ার্ড আছে এগিটা অকল পিয়াজেৰ মতে নহয় কনস্ট্ৰাকটিভিজম থিওৰিটো এগিটা আমাৰ নেগেটিভ ওয়ার্ড বুলিয়ে ধৰা হয় প্ৰথমটো চাব ৰিৱাৰ্ড অৰ্থাৎ পুৰস্কাৰ পানিশমেন্ট এবিলাক কি পুৰস্কাৰ পানিশমেন্ট এবিলাক আমাৰ পেডাগজিৰ আমাৰ যিবিলাক আমাৰ কনস্ট্ৰাকটিভিজম থিওৰি অনুযায়ী এবিলাক আমাৰ এটা নেগেটিভ ওয়ার্ড হয় নেক্সট ড্ৰিল এন্ড প্ৰেক্টিস মেমোৰাইজিং যেটো মুখস্থ কৰা ৰোট লাৰ্নিং পেসিভ ইন ক্লাসৰুম অৰ্থাৎ স্টুডেন্ট বিলাক ক্লাছত পেসিভ হৈ থাকিব নোৱাৰে কনস্ট্ৰাকটিভিজম থিওৰিৰ মতে স্টুডেন্ট বিলাক ক্লাছত সদায় এক্টিভ হৈ থাকিব লাগিব এক্টিভলি পাৰ্টিসিপেট কৰিব লাগিব নেক্সট আমাৰ কম্পেয়াৰ এন্ড কম্পিটিশন অৰ্থাৎ কি আমি স্টুডেন্টৰ মাজত কেতিয়াও কম্পেয়াৰ কৰিব নালাগে যে অমুকে ইমান পাৰে তুমি কিয় নোৱাৰা তুমি কিয় ইখিনি পাৰা নাই বা কম্পিটিশন আমি হিহঁতৰ মাজত কৰিব দিব নালাগে কিয়নো অধিক কম্পিটিশনে অধিক যেতিয়া হিহঁতৰ মাজত কম্পিটিশন হ'ব প্ৰতিযোগিতা হ'ব তেতিয়া হিহঁতে বস্তুবিলাক ভালদৰে শিকিব নোৱাৰিব তেতিয়া কিন্তু লাৰ্নিং টু ৰোট লাৰ্নিংৰ ফালে গুচি যাব আৰু মেইনলি আমাৰ কনস্ট্ৰাকটিভিজম থিওৰিটো হল লাৰ্নিং টু যাতে মিনিংফুল হয় হেতুৰ ওপৰতে কনস্ট্ৰাকটিভিজম থিওৰিজ বিলাকে গুৰুত্ব দিয়ে এতিয়া এইখিনি চাব assimilation equilibration new situation এইখিনি মই অকনমান বুজাই দিছো ভালদৰে কেনেকুৱা হয় প্ৰথমে চাব assimilationত ধৰি ললো সৰু লৰা বা ছোৱালী এজনে কেটৰ কথা পঢ়িলে মেকুৰী মেকুৰী নহয় কাউ ধৰি ললো প্ৰথমতে লৰাজনে গম পালে কাউৰ কথা গম পালে হয়নে কাউৰ কথা গম পাই নেক্সট যেতিয়া গৰু এটা দেখিব তেতিয়া কি কব স্পিক কাউ অৰ্থাৎ নামটো কব কি বুলি কাউ বুলি কব ও হেতু কাউ হেতু গৰু নেক্সট এদিন কি হল স্টুডেন্ট জনে এটা ছাগলী দেখা পালে গড প্ৰথমতে কি হল হি দেখিছিলে যে এনেকৈ চাৰিখন ঠেং থকা আৰু ঘাঁ খোৱা জন্তুটো হৈছে গৰু তো গৰুটো দেখি কলে গৰু নেক্সট দিনা তেও কি দেখিলে শিশুটোৱে দেখিলে এটা ছাগলীয়ে ঘাঁ খাই আছে চাৰিখন ঠেং আছে ঘাঁ খাই আছে গতিকে হি ভাবিলে কি এইটো গৰু তো তেও ছাগলীটো দেখিলে দেখি কিন্তু কি কলে স্পিক কাউ কিয় কলে কাৰণ হি শুনিছিলে যে কি যে চাৰিঠেঙীয়া ঘাঁ খোৱা জন্তুটো হৈছে কি গৰু তো হি প্ৰথমে গৰুটো দেখি গৰু বুলি কৈছিলে কিন্তু নেক্সট দিনা যেতিয়া ছাগলী এটা কি ঘাঁ খাই থকা দেখিলে তেতিয়া হি কলে কি হেতু কি গৰু বুলি কলে তো প্ৰথমে গৰুটো জানিছিলে গৰুৰ কথা জানি যেতিয়া গৰু বুলি কৈছিলে গৰুটো দেখি তেতিয়া হেতু হৈ আছে ইকুইলিব্ৰেশন অৰ্থাৎ ব্ৰেইনত এটা সন্তুলন হৈ আছে অৰ্থাৎ কি এটা ব্যালেন্স হৈ আছে কিন্তু নেক্সট যেতিয়া হি ছাগলীটো দেখিছে কি চাৰিঠেঙীয়া আৰু ঘাঁ খাই আছে গতিকে এইটো হ'ব কি এটা গৰু তো ছাগলীটো দেখি যেতিয়া গৰু বুলি কলে অৰ্থাৎ চাৰিঠেঙীয়া ঘাঁ খাই থকা মানে গৰু তো গতিকে হেতু হৈ গল ডিসইকুইলিব্ৰিয়াম অৰ্থাৎ কি হেতু ডিসইকুইলিব্ৰিয়াম কিয় হল কাৰণ তাৰ ব্ৰেইনৰ প্ৰথম যেটো ইনফৰমেশন আছিল নেক্সট বস্তুটোৰ লগত সন্তুলিত হৈ থকা নাই অৰ্থাৎ ব্যালেন্স হৈ থকা নাই তো হেতু ডিসইকুইলিব্ৰিয়াম হল কিন্তু নেক্সট তাক কোৱা হল যে নহয় সকলোবিলাক চাৰিঠেঙীয়া ঘাঁ খোৱা জন্তুৱে গৰু নহয় এইটো হল ছাগলী তো নেক্সট তাক যেতিয়া আমি হেতু বস্তু ঠিক কৰি দিলো তাৰ ব্ৰেইনত যেতিয়া নতুন এটা এড হৈ গল চেঞ্জ হৈ গল কি হলৈকে ছাগলী লৈকে গৰুৰ পৰা যেতিয়া হে গৰু কলে তাক যেতিয়া আমি চেঞ্জ কৰি দিলো কি হলৈকে নহয় এইটো গৰু নহয় এইটো ছাগলীহে হয় তো তেতিয়া হি কলে ও এইটো ছাগলী তো প্ৰথমতে চাব এবাৰ মই আকৌ বুজাই দিছো প্ৰথমতে তাক কোৱা হৈছিলে কি যে চাৰিঠেঙীয়া ঘাঁ খোৱা জন্তু হৈছে গৰু হোৱা গৰু তো প্ৰথমে হি গৰুটো দেখি কলে গৰু তো ইকুইলিব্ৰেশন হল সন্তুলন হল নেক্সট হল কি হি এটা ছাগলী দেখিলে ছাগলীটো দেখি হি
ভাবিলে যে সেইটোও গৰু কাৰণ সেইটোও চাৰিঠেঙীয়া আৰু ঘাঁহ খাই আছে তো সেই গৰু বুলি যে ভাবিলে সেইটো হল ডিসইকুইলিব্ৰিয়াম অৰ্থাৎ অসন্তুলিত হৈ গল ব্ৰেইনৰ ইনফৰমেশন খিনি নেক্সট তাক যেতিয়া শুধৰণি কৰি দিয়া হল যে এইটো গৰু নহয় এইটো ছাগলী তেতিয়া সেইটো হৈ যাব কি একমোডেশন অৰ্থাৎ আগৰ যেটো ইনফৰমেশন আছিল নলেজ আছিল কনসেপ্টটো চেঞ্জ হৈ নতুন কনসেপ্ট এটা যেতিয়া এড হল সেইটো হৈ পৰে একমোডেশন নেক্সট আহিছো স্কিমা এতিয়া স্কিমাটো কি হয় জানেনে স্কিমা হল এক্সিস্টিং নলেজ অর প্রিভিয়াস নলেজ অলসো নোন এজ পকেট অফ ইনফরমেশন অর্থাৎ স্কিমা বুলি কলে কি আমাৰ ব্ৰেইনত যিবিলাক নলেজ থাকে আমি বস্তুবিলাক যে জানো বিভিন্ন ইনফরমেশন আমাৰ নলেজ থাকে ব্ৰেইনত সেইবিলাককে কোৱা হয় কি আমাৰ স্কিমা বুলি কোৱা হয় আৰু নেক্সট চাব also known as pocket of information কিয় আমাৰ ব্ৰেইনটো এটা পকেট অফ ইনফৰমেশন হয়নে নহয় ইনফৰমেশনৰ পকেট হয়নে নহয় অৰ্থাৎ বিভিন্ন যে ইনফৰমেশন বিলাক থাকে সেইবিলাককে কোৱা হয় কি আমাৰ স্কিমা বুলি কোৱা হয় এছিমিলেশনটো তো মই কলোৱে যে add some new into the existing schema অৰ্থাৎ আমাৰ কি আগৰ কিবা আমি জানি তাৰ লগত আৰু নতুন যেতিয়া নলেজ বিলাক আমি ব্ৰেইনত এড কৰি যাও হেতু হৈ পৰে আমাৰ এছিমিলেশন আৰু একমোডেশনটো কি হয় জানেনে একমোডেশনটো হল আমাৰ modify adjust in previous schema অৰ্থাৎ আগৰ যিবিলাক নলেজ বিলাক আমি এড কৰি থাকো এড নহয় আমি যিবিলাক নলেজ বিলাক আমি চেঞ্জ কৰি থাকো মডিফাই কৰি থাকো হেতুকে কোৱা হয় আমাৰ কি একমোডেশন নেক্সট আহিছো আমাৰ 4 stages of Piaget theory এতিয়া Piaget theory আমাৰ কেইটা স্টেজ আছে টোটাল 4টা স্টেজ আছে স্টেজ কিটা কি আমি চাব লাগিব sensory motor stage অৰ্থাৎ 0 পৰা 2 ইয়াৰ লৈকে হয় প্ৰি অপাৰেশনাল স্টেজ 2 ৰ পৰা 7 ইয়াৰ লৈকে হয় কংক্ৰিট অপাৰেশনাল স্টেজ 7 ৰ পৰা 11 ইয়াৰ লৈকে হয় আৰু ফৰ্মেল অপাৰেশনাল স্টেজ 12 বছৰৰ ওপৰৰ সময়খিনি প্ৰথম স্টেজটো লৈ আহিছো প্ৰথম স্টেজটো হল সেন্সৰি মটৰ স্টেজ অৰ্থাৎ আমাৰ জন্মৰ পৰা 2 বছৰ বয়সলৈকে যিখিনি লৰা ছোৱালী থাকে সেইখিনি আমাৰ সেন্সৰি মটৰ স্টেজত সোমাই পৰে এতিয়া চাব প্ৰথমটো হল আমাৰ লাৰ্ন থ্ৰু সেন্স অৰ্থাৎ আমাৰ কি হিহতে পঞ্চ ইন্দ্ৰিয় বুলি কলে আমাৰ যিবিলাক সেন্স অৰ্গান থাকে চকু কাণ হওক বা চুই হওক তেনেকুৱা ধৰণে বস্তুবিলাক হিহতে শিকে নেক্সট চাব গোল ডিৰেক্টেড বিহেভিয়াৰ এটা গোল ডিৰেক্টেড বিহেভিয়াৰ মানে কি আপুনি চাবচোন সৰু বাচ্চা এটাৰ আগত আপুনি যদি কিবা বস্তু এটা থৈ দিয়ে বাচ্চাটোৱে সেই বস্তুটোৰ পিনে সুচৰি হলেও গতি কৰে হয় নে পানীৰ বটল হ'ব পাৰে যিকোনো বস্তু মুঠতে সিহঁতৰ বিহেভিয়াৰ বিলাক কি হয় গোল ডিৰেক্টেড হয় অৰ্থাৎ কিছুমান বস্তুৰ প্ৰতি লক্ষ্য ৰাখি সিহঁতে বিহেভিয়াৰ বিলাক কৰে নেক্সট হল অবজেক্ট পাৰ্মানেন্স বুলি ক'লে কেনেকুৱা এইটো আমাৰ সেন্সৰি মটৰ ষ্টেজৰ প্ৰথম অৱস্থাত এইটো অবজেক্ট পাৰ্মানেন্সটো নাহে কিন্তু শেষৰ ফালে আমাৰ অবজেক্ট পাৰ্মানেন্সটো আহি পৰে কেনেকৈ আমাৰ আহে অবজেক্ট পাৰ্মানেন্স মানে কি ধৰি ললো আপুনি বাচ্চাটোৰ আগত কিবা এটা হাতত পুতলা এটা দিছে ধৰি ললো পুতলাটো দি আপুনি অলপ পিছত যদি পুতলাটো আঁতৰাই দিয়ে তাৰ কিন্তু মনত থাকে সি খুদে যে অমুক পুতলাটো ক'ত আছে বা অমুকটো ক'ত আছে সেই বস্তুটো সি বিচাৰে তো সেইটো হল অবজেক্ট পাৰ্মানেন্স অৰ্থাৎ চকুৰ পৰা আঁতৰ হলেও সিহঁতৰ বস্তুটো মনৰ পৰা বা মাইণ্ডৰ পৰা আঁতৰ হৈ নাযায় কিন্তু সেন্সৰি মটৰ ষ্টেজত প্ৰথম সময়ছোৱাত এইটো নাহে অবজেক্ট পাৰ্মানেন্সটো শেষৰ সময়ছোৱাতে এই অবজেক্ট পাৰ্মানেন্সটো আহি যায় নেক্সট চাব ডিফাৰ্ড ইমিটেশন মানে কি এইটো ষ্টেজত ল'ৰাবিলাকে দেউতাকক ধৰি ললো আৰু ছোৱালীবিলাকে মাকক মুঠতে ডাঙৰক বহুত বেছি নকল কৰা দেখা যায় সেইটো কোৱা হয় ডিফাৰ্ড ইমিটেশন আৰু ডিফাৰ্ড ইমিটেশন এইটো কাৰণে কোৱা হয় সিহঁতে ধৰি ললো মাকক লিপষ্টিক দি থকা দেখিছে হয়নে দেখাৰ লগে লগে সেইটো বস্তু কপি নকৰে কেইদিনমান পিছত চাব সেই বাচ্চাটোৱেও লিপষ্টিক লগাই আছে তো কিয় হয় লগে লগে সিহঁতে ইমিটেট বা কপি নকৰে এইটো বস্তু সিহঁতে কপি কৰে অকনমান দেৰিকৈ সেইকাৰণে এইটো কোৱা হয় ডিফাৰ্ড ইমিটেশন এইখিনি বস্তু আপোনালোকে মনত ৰাখিব নেক্সট আহিছো প্ৰি অপাৰেশনাল ষ্টেজ এতিয়া প্ৰি অপাৰেশনাল ষ্টেজটো আমাৰ কিমান বয়সৰ পৰা কিমান বয়সলৈকে 2 ৰ পৰা 7 বছৰ বয়সলৈকে আমাৰ প্ৰি অপাৰেশনাল ষ্টেজটো আহে আৰু এই প্ৰি অপাৰেশনাল ষ্টেজত আমাৰ কি হয় জানেনে এনিমিজিম মানে কি সিহঁতে নিৰ্জীৱ বস্তুবিলাকক জীৱিত বুলি ভাবে এতিয়া চাব বাচ্চাটো ধৰি লওক পৰি গল কৰবাত পৰি দুখ পালে আমি যদি দুখ পোৱা ঠাইডোখৰক এনেকৈ মাৰি দিও তেতিয়া তাৰ কান্দাটো নোহোৱা হৈ যায় মানে সি সেই নিৰ্জীৱ বস্তুটোক সি জীৱ থকা বুলি ভাবিছে তো সেইটো কোৱা হয় এনিমিজিম নেক্সট চাব
ইগোচেন্ট্ৰিজিম এণ্ড কালেক্টিভ মনোলগ। এতিয়া ইগোচেন্ট্ৰিজিম মানে কি, এইটো ষ্টেজত কি হয় ল'ৰা ছোৱালী বিলাকে সিহঁতে যিটো বস্তু ভাল পায় সেইটো বস্তু সকলোৱে ভাল পাবই লাগিব, সেইটো কোৱা হয় ইগোচেন্ট্ৰিজিম। মানে ধৰি ললো ডৰেমন চাই ভাল পায়, তো আপুনিও ডৰেমন চাই ভাল পাবই লাগিব। আপুনি যদি ডৰেমনক বেয়া বুলি কৈ দিয়ে ন, একেবাৰে কান্দি উৎপাত কৰি দিব, তো সেইটো কোৱা হয় ইগোচেন্ট্ৰিজিম। অৰ্থাৎ সি বা তাই ভাল পোৱা বস্তুটো আপুনিও ভাল পাব লাগিব। নেক্সট আমাৰ কালেক্টিভ মনোলগ মানে কি, সিহঁতে নিজৰ মাজতে নিজে কথা কৈ থাকে। আৰু পিয়াজে অনুযায়ী এই কালেক্টিভ মনোলগটো পিয়াজে আমাৰ ইমেচিউৰিটি বুলি কৈছে। আৰু নেক্সট আমি ভাইগটস্কিৰ কথাও পঢ়িম। ভাইগটস্কি কালেক্টিভ মনোলগটোক আমাৰ ভাইগটস্কিয়ে আমাৰ প্ৰাইভেট স্পিচ বুলি কৈছে। তো সেইটো আমি পাছত পঢ়িম। এতিয়া আপোনালোকে মনত ৰাখক কালেক্টিভ মনোলগটো মানে কি, নিজে নিজৰ লগত সিহঁতে কথা পাতি থাকে, কিবা এটা কাম কৰি থাকিলে নিজে নিজৰ লগত কথা পাতি থাকে। আৰু আমাৰ পিয়াজে এই বস্তুটোক কৈছে সিহঁতৰ ইমেচিউৰিটিৰ কাৰণে এই কালেক্টিভ মনোলগটো সিহঁতে অৰ্থাৎ নিজে নিজৰ লগত কথা পাতে। নেক্সট ইৰিভাৰ্চিবল থিংকিং, অৰ্থাৎ ইৰিভাৰ্চিবল থিংকিং মানে কি, সিহঁতৰ থিংকিং বিলাক ৰিভাৰ্চ নহয়। কেনেকৈ ৰিভাৰ্চ নহয় চাব, ধৰি ললো ৱাটাৰৰ পৰা কি হয়, আইচ হয় নে? নেক্সট আমাৰ আইচৰ পৰা যে আকৌ ৱাটাৰ হ'ব পাৰে, সেইটো বস্তু সিহঁতৰ ব্ৰেইনে ঢুকি নাপায়, সেইটো বস্তু এতিয়া সিহঁতৰ ব্ৰেইনত নাহে। ৱাটাৰৰ পৰা আইচ হয় গম পালে, কিন্তু আইচৰ পৰা ৱাটাৰ যে হয় সেইটো বস্তু সিহঁতে বুজি নাপায়। অৰ্থাৎ ৰিভাৰ্চিবল থিংকিং সিহঁতৰ আহি নাযায় সেইখিনি সময়ত, সেইকাৰণে ইৰিভাৰ্চিবল থিংকিং হয় সিহঁতৰ। নেক্সট চেন্ট্ৰেচন বুলি ক'লে, ধৰি ললো আমি পাত্ৰত এক কাম কৰিলো, যে এটা এনেকুৱা শকত পাত্ৰত আমি পানী দিলো, নেক্সট আমি এটা এনেকুৱা দীঘল পাত্ৰত আমি পানী দিলো, হয়নে? কিন্তু এই দুয়োটা পাত্ৰৰে আমাৰ কি হয়, যিটো ভলিউমটো একেই হয়, কিন্তু এটা দীঘল হয়, এটা অকণমান আমাৰ শকত হয় কিন্তু চুটি, আৰু এইটো দীঘল হয় কিন্তু চেপেটা হয়। সিহঁতক যদি আমি এইটো পাত্ৰৰ পৰা নি পানী ইয়াত যদি ঢালি দিওঁ, সিহঁতক যদি সুধো এতিয়া ক'ত পানী বেছি আছে, সিহঁতে এই পাত্ৰটোত বেছি পানী থকা বুলি ক'ব। অৰ্থাৎ সিহঁতে কি ভাবে যে যিহেতু ওখ আছে গতিকে সেইটো বেছি পানী আছে। অৰ্থাৎ সিহঁতে ভলিউমটোৰ কথা ভালদৰে বুজি নাপায়। মানে কি, সিহঁতে এটা সময়ত এটা বস্তুৰ ওপৰতহে গুৰুত্ব দিব পাৰে, সেইকাৰণে ইয়াক কোৱা হয় চেন্ট্ৰেচন। অৰ্থাৎ এটা সময়ত সিহঁতে দুটা বস্তুৰ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত গুৰুত্ব দিব নোৱাৰে। নেক্সট চাব লেক অফ কনজাৰ্ভেশ্যন। লেক অফ কনজাৰ্ভেশ্যনটো অকণমান তেনেকুৱাই, মানে ধৰি ললো আমি এনেকৈ কিছুমান বস্তু থোপ হিচাপত সিহঁতক দিলো, 5টা বস্তু থোপ হিচাপত এনেকৈ দিছো, আৰু এটা ফালে সেই 5টা বস্তুকে আমি এনেকৈ দিছো, ধৰি ললো 6টা দিছো, ইয়াত এনেকৈ দিছো, তো সিহঁতে এইটোত বেছি থকা বুলি ক'ব। তো এইটো হৈছে লেক অফ কনজাৰ্ভেশ্যন। নেক্সট চাব ট্ৰেন্সডাক্টিভ ৰিজনিং। ট্ৰেন্সডাক্টিভ ৰিজনিংটো কেনেকুৱা, সিহঁতে দুটা ৰিলেটেড নথকা বস্তুৰ মাজতো ৰিলেট মানে কৰি দিয়ে। মানে এনেকুৱা আৰু যে তুমি অহা বাবে মই পৰি গলো, তো তেনেকুৱা মুঠতে দুটা বস্তুৰ মাজত কোনো ৰিলেশ্যনে নাই, সেই বস্তু দুটাৰ মাজত সিহঁতে তেনেকুৱাকৈ ৰিলেশ্যন বনাই দিয়ে, সেইটো কোৱা হয় ট্ৰেন্সডাক্টিভ ৰিজনিং। নেক্সট লাৰ্ণ থ্ৰু চিম্বল। লাৰ্ণ থ্ৰু চিম্বলত কি হয়, এপেল বুলি ক'লো ধৰি লওক, হয়নে? এপেল বুলি কোৱাৰ লগে লগে এনেকৈ এপেলটো যেতিয়া আমি সিহঁতক আঁকি দিম, আঁকি দিলে তেতিয়া কি হয়, সিহঁতে এইটো এপেল, আচ্ছা এইটো এপেল, এনেকৈ সিহঁতে চিম্বলৰ জৰিয়তে বস্তুবিলাক শিকে। এইটো ষ্টেজক আমাৰ প্ৰি স্কুল ষ্টেজ বুলিও কোৱা হয়। প্ৰি স্কুল এজ অৰ্থাৎ স্কুলত যোৱাৰ আগৰ ষ্টেজখিনিও ইয়াত আহি পৰে। নেক্সট ন' এবাউট পাষ্ট প্ৰেজেন্ট ফিউচাৰ। এইটো ষ্টেজত আমাৰ শিশুবিলাকে পাষ্ট প্ৰেজেন্ট ফিউচাৰৰ কথাটো বুজি পোৱা হয়। নেক্সট আহিছো কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত আকৌ কি হয়, আমাৰ লজিকেল থিংকিং আহি পৰে। লজিকেল থিংকিং মানে কি, সিহঁতে বস্তুবিলাক লজিকেলি ভাবিব পৰা হয়। কিন্তু কি লজিকেলি ভাবিব পৰা হয়, কংক্ৰিট বস্তুবিলাকহে লজিকেলি ভাবিব পৰা হয়। এতিয়া কংক্ৰিট মানে কি, কংক্ৰিট মানে হৈছে যিবিলাক বস্তু আমি হাতেৰে চুব পাৰো, এইটো পেণ্ডাল এটাল হৈছে আমাৰ কংক্ৰিট। অৰ্থাৎ আমি এইটো হাতেৰে চুব পাৰিছো, তো এইটো হৈছে আমাৰ কংক্ৰিট। আৰু কিছুমান বস্তু আমাৰ এবষ্ট্ৰেক্ট বুলি কয়। এবষ্ট্ৰেক্ট মানে কি, আমাৰ যিবিলাক আমাৰ ফিলিংছ বিলাক, আমাৰ ইমোচন বিলাক, সেইবিলাক এবষ্ট্ৰেক্ট, সেইবিলাক আমি ফিল কৰিব পাৰো, হাতেৰে চুব নোৱাৰো। তো সেই লজিকেল থিংকিং আহে, সিহঁতৰ যুক্তি আহে কিহৰ ওপৰত, কংক্ৰিট বস্তুবিলাকৰ ওপৰতে। ইণ্ডাক্টিভ ৰিজনিং, এক্সাম্পল টু ৰুল, অৰ্থাৎ সিহঁতে এইটো সময়ত কি এক্সাম্পল দিলে তাৰ পৰা ৰুল কিছুমান সিহঁতে বুজি পোৱা হয় আৰু। নেক্সট চাব ৰিভাৰ্চিবল থিংকিং। তো প্ৰথমতে আমি পঢ়িলো যে ৱাটাৰৰ পৰা আইচ হয়, আইচৰ পৰা ৱাটাৰ হয়, সেইটো বুজি নাপায়, কিন্তু এইটো ষ্টেজত সেই বস্তুটো আহি যায় যে ৱাটাৰৰ পৰা আইচ হয় আৰু আইচৰ পৰা ৱাটাৰ হ'ব পাৰে, সেই বস্তুটো সিহঁতৰ আহি পৰে।
নেক্সট হ'ব ডিচেন্ট্ৰেশ্যন, মাল্টিপল কেৰেক্টাৰিষ্টিক্স বিলাকৰ ওপৰত গুৰুত্ব দিয়ে। এতিয়া চেন্ট্ৰেশ্যন পঢ়িছিলো আমি যে এটা পাত্ৰ দুটা পাত্ৰ দিছিলো, এটা আছিল শকত আৰু এটা আছিল ওখ। তো সিহঁতৰ প্ৰথমে শকত পাত্ৰটোৰ পৰা ওখ পাত্ৰটোত পানী ঢালি দিলো, দিওঁতে সিহঁতক যেতিয়া সুধিম কোনটোত বেছি আছে পানী, সিহঁতে কি কৰিব ওখ পাত্ৰটোত বেছিকৈ থকা বুলি কয়। অৰ্থাৎ বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্স বিলাকৰ ওপৰত সিহঁতে গুৰুত্ব দিব নোৱাৰে। কিন্তু যেতিয়া কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ পায় তেতিয়া কিন্তু সিহঁতে বেলেগ বেলেগ বস্তু দুটাৰ বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত গুৰুত্ব দিব পৰা হয়। নেক্সট আমাৰ কনজাৰভেশ্যন মানে কি আমাৰ শেপ আৰু সাইজটো ভলিউম আৰু কোৱান্টিটিটো চেঞ্জ নহয়। কনজাৰভেশ্যন আমি কি পাইছিলো, কনজাৰভেশ্যন নাহে বুলি পাইছিলো তাত, হয়নে? এনেকুৱাকে আমি থুপ বান্ধি যদি আমি 5টা বল থৈ দিওঁ আৰু ইফালে বল কেইটা যদি আমি এনেকৈ চিধাকৈ থৈ দিওঁ, সেইটো আমাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজত ইয়াত আমাৰ এইটোত বেছি থকা বুলি ক'ব, থুপ বান্ধি থকাটোত। কিন্তু যেতিয়া কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ হয় তেতিয়া সিহঁতে গম পোৱা হয় যে দুয়োটাতে আমাৰ সমানেই আছে। তো এই বস্তুটো যে আহি পৰে এইটোক কোৱা হয় আমাৰ কনজাৰভেশ্যন। অৰ্থাৎ শেপ আৰু সাইজটো আমাৰ চেঞ্জ হ'লেও ভলিউম কোৱান্টিটি চেঞ্জ নহয়। নেক্সট আমাৰ ক্লাছিফিকেশ্যন হৈছে আমাৰ এইটো ষ্টেজত এটা আহি পৰা আমাৰ বৈশিষ্ট্য বুলি ক'লেও ভুল নহয়, কিয়নো বস্তুবিলাক সিহঁতে বিভিন্ন শ্ৰেণী বিভাজন কৰিব পৰা হয় বস্তুবিলাকৰ বৈশিষ্ট্য বা কেৰেক্টাৰৰ ওপৰত। অৰ্থাৎ এইটো আমাৰ বৃত্তৰ শাৰীত পৰিব, এইটো আমাৰ বৰ্গ, এইটো আমাৰ ত্ৰিভুজৰ শাৰীত পৰিব, তেনেকুৱাকৈ বস্তুবিলাক সিহঁতে শ্ৰেণী বিভাজন কৰিব পৰা হয়। নেক্সট হ'ব চিৰিয়েশ্যনটো এইটো ষ্টেজত আহি যায়। এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে বস্তুবিলাক সজাব পৰা হয়, ডাঙৰৰ পৰা সৰুলৈকে বস্তুবিলাক সজাব পৰা যিটো সিহঁতৰ কেপাচিটি এবিলিটি খিনি এইটো ষ্টেজত আহি পৰে। নেক্সট ট্ৰেনজিটিভিটি আহি পৰে এইটো ষ্টেজত। ট্ৰেনজিটিভিটি মানে কি বস্তুৰ মাজত ৰিলেশ্যন বুজি পোৱা হয়। এতিয়া ইয়াত চাব যদি এটো বিতকৈ যদি ডাঙৰ হয়, বি টো চিতকৈ ডাঙৰ হয়, তেতিয়াহ'লে এটো বিতকৈ ডাঙৰ হ'ব, বি টো চিতকৈ ডাঙৰ হ'ব, এটো আমাৰ কি চিতকৈ ডাঙৰ হৈ পৰে। তো এই যে বস্তুৰ মাজৰ ৰিলেশ্যন সেইটো বস্তু সিহঁতে ক'ত বুজি পোৱা হয়, এই কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত বুজি পোৱা হয়। নেক্সট আহিছো লাষ্ট আমাৰ ষ্টেজটো ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এতিয়া ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত কি হয়, আমাৰ 12 বছৰৰ ওপৰৰ ষ্টেজটোত আমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বুলি কোৱা হয়। ইয়াত কি হৈ চাব এবষ্ট্ৰেক্ট থিংকিং আহি পৰে। এবষ্ট্ৰেক্ট থিংকিং মানে কি প্ৰথমে আমি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত পাইছো কংক্ৰিট বস্তুবিলাক বুজি পোৱা হয়, ইয়াত সিহঁতে এবষ্ট্ৰেক্ট থিংকিং বিলাক বুজি পায়। এইটো আমাৰ এডলেচেন্ট ষ্টেজতো পৰি যায়। ইয়াত কি হয় সিহঁতৰ ফিলিংছৰ বস্তুবিলাক বুজি পোৱা হয়, সেইটো কোৱা হয় এবষ্ট্ৰেক্ট। আৰু লগতে আমাৰ বিভিন্ন এবষ্ট্ৰেক্ট থিংকিং মানে কি আমাৰ যিবিলাক সূত্ৰ সেইবিলাকো বুজি পায়, সেইবিলাকো আমাৰ এবষ্ট্ৰেক্ট থিংকিঙৰ ভিতৰতে আহি পৰে। নেক্সট আমাৰ চাব হাইপথেটিক ডিডাক্টিভ ৰিজনিং অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, ইকনমিক্স এইবিলাক বস্তু সিহঁতে বুজি পোৱা হৈ যায়। হাইপথেটিক বুলি ক'লে আমাৰ কাল্পনিক বা ডিডাক্টিভ বুলি ক'লে আমাৰ যিবিলাক সূত্ৰ থাকে সেইবিলাক বস্তু এইটো ষ্টেজত বুজি পায়। পাৰ্চনেল ফেবুলটো আহে এইটো ষ্টেজত। এইটো মই আপোনালোকক এডলেচেন্স যেতিয়া পঢ়াইছিলো এডলেচেন্সত মই কৈছোৱে পাৰ্চনেল ফেবুল মানে কি এখন সিহঁতে ড্ৰিমৰ দুনিয়াত থাকে, ফেন্টাসি ৱৰ্ল্ডত থাকে। এডলেচেন্স ইগোচেন্ট্ৰিজিম আহে। এডলেচেন্স ষ্টেজতো আমাৰ কি হয় প্ৰি অপাৰেশ্যনেল ষ্টেজটো যিহেতু এডলেচেন্স ষ্টেজৰ ভিতৰতে আহে, গতিকে ইয়াত কি হয় এডলেচেন্স ইগোচেন্ট্ৰিজিমটো আহি পৰে। এডলেচেন্স ইগোচেন্ট্ৰিজিম মানে কি এডলেচেন্স ষ্টেজতো এটা ইগোচেন্ট্ৰিজিম আহি যায়। সিহঁতে কিবা এটা বস্তু কৰিম বুলি ভাবিলে সেইটোৱে সিহঁতে ৰাইট বুলি ভাবে, সিহঁতৰ অপিনিয়নটো সিহঁতে সহজে আনৰ কথা শুনি চেঞ্জ নকৰে। তো সেইটো কাৰণে ইয়াক এডলেচেন্স ইগোচেন্ট্ৰিজিম বুলি কোৱা হয়। এবিলিটি টু ইউজ চিম্বল অফ চিম্বল অৰ্থাৎ কি হয় সিহঁতে এবিলিটি টু ইউজ চিম্বল অফ চিম্বল মানে চিম্বলৰ জৰিয়তে চিম্বল শিকে। এতিয়া এনেকুৱা যে কিছুমান মেথছ কৰে সিহঁতে লেট এক্স ইজ অমুক, y is অমুক, দেন x plus y is অমুক। তো এইবিলাক বস্তু ক'ত আহি পৰে আমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত আহি পৰে। এইটো মই এবাৰ লিখি দেখাই দিছো। এনেকুৱাকৈ কিছুমান মেথছ কৰে নহয়, x is 1, y is 2, then x plus y is equal what? তো এনেকুৱা ধৰণৰ কিছুমান মেথছ সিহঁতে কি এই যিটো সিহঁতৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ সেইটো ষ্টেজত কৰিব পৰা হয়। তো এইখিনি আছিল ষ্টেজেছখিনি আৰু কগনিটিভ থিয়ৰী জিন পিয়াজেৰ। এইখিনি চালেই যথেষ্ট, কিয়নো এইখিনিৰ ওপৰতে কুৱেশ্যন আহি থকা দেখিবলৈ পোৱা যায়। ঠিক আছে, তেন্তে আজিৰ ক্লাছটো মই ইমানতে সামৰিলোঁ। আই হোপ আপোনালোকে ক্লাছটো ভালদৰে বুজি পাইছে, আৰু ক্লাছটো কৰি যদি আপোনালোকে ভাল পাইছে তেন্তে মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ঠিক আছে তেন্তে, বাই বাই, থেংক ইউ।